প্ৰেম প্ৰত্যাখ্যানৰ ভয়ংকৰ পৰিণতি ১৩ ছেকেণ্ডত ৭ বাৰ চুৰিকাঘাত যুৱতীক নৃশংসকান্তবন্দী চিচিটিভিত লাভ জাহানৰ বলি বাংগালুৰুৰ যুৱতী দৃশ্যটো ইমানেই ভয়ংকৰ নৃশংস যে আমি কেৱল সম্পাদিত ৰূপতহে দেখুৱাব বিচাৰিছোঁ বাংগালুৰুৰ ফুৱলীৰ এই দৃশ্য নৃশংস এই দৃশ্যটো কোনো ৰাজপথৰ নহয় এখন মহাবিদ্যালয়ৰ চৌহদৰ দৃশ্য এয়া দিল দুপৰতেই এগৰাকী যুৱতী এইটো পাখণ্ডই ওপৰচি পৰি চুৰিৰে আক্ৰমণ কৰিছে ১৩ ছেকেণ্ডত ৭ বাৰ চুৰিৰে যুৱতীগৰাকীক আঘাত কৰে এই পাখণ্ডই ক্ষত বিক্ষত কৰে যুৱতীগৰাকীক ৰক্ত ৰঞ্জিত হৈ পৰে যুৱতীগৰাকীৰ দেহ তাৰ পিছতেই পলায়ন হত্যাকাৰী এই নৃশংস হত্যাকাণ্ডৰ নীৰৱ দৰ্শক হৈ ৰয় মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী এই হত্যাকাণ্ডৰ পাছতেই উত্তপ্ত হৈ পৰে কৰ্ণাটকৰ ৰাজনীতি দুৰ্ভগীয়া যুৱতীক ন্যায় প্ৰদানৰ বাবে ৰাজপথত নামি পৰে এবিভিপিৰ অভিযোগ এয়া লাভ জেহাদ হত্যাকাৰী ফয়াজ এতিয়া আৰক্ষীৰ জালত ফয়াজৰ নৃশংসতাৰ বলি দুৰ্ভগীয়া যুৱতীগৰাকী নেহা হিৰেমন ফয়াজ মুছলমান হোৱাৰ বাবে প্ৰত্যাখ্যান কৰিছিল নেহা কৰ্ণাটকৰ কংগ্ৰেছ কৰ্পোৰেটৰ কন্যা কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ইয়াক লাভ জেহাদ বুলি সন্দেহ প্ৰকাশ কৰা দেখা গৈছে উল্লেখ্য যে নেহাৰ সৈতে একেখন মহাবিদ্যালয়তে অধ্যয়ন কৰিছিল ফয়াজে কিন্তু পৰীক্ষাত অনুতীৰ্ণ হোৱাৰ বাবে মহাবিদ্যালয় এৰিব লগা হৈছিল ফয়াজৰ এতিয়া প্ৰশ্ন হৈছে কেনেকৈ প্ৰাক্তন ছাত্ৰজনে অস্ত্ৰৰে মহাবিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰিলে নেশ্যনেল ডেস্ক প্ৰথম খবৰ